আমি সকলোৱে জানো কলগছ আমাৰ কাৰণে কিমান উপকাৰী। কলগছৰ প্ৰতিটো অংশই ব্যৱহাৰ কৰা হয়। কলগছৰ পাত, কলগছৰ গা গছ আৰু ফল, কলটো আমি খাওঁৱেই আৰু কলডিলো আমি পাচলি হিচাপে খাওঁ। আৰু কলগছৰ গা গছৰ পৰা এবিধ ডোং বনোৱা হয়। আমাৰ বিয়া সবাহত ব্যৱহাৰ কৰা হয়। বিশেষকৈ উজনি অসমত প্ৰচলিত এবিধ আজিকালি কমি গৈছে, কাৰণ বনোৱা মানুহৰ অভাৱ আৰু কলগছৰ পৰিমাণো কম। কলগছ বহুত লাগে। আৰু এইবাৰ ঘৰলৈ যাওঁতে দেখিলোঁ আমাৰ জ্যেষ্ঠসকলে বনাই আছে। ডোং বুলি কোৱা হয়। এইটো আমি জলপান খাবলৈ ব্যৱহাৰ কৰা হয়। আৰু ভোজ মানে সবাহত যিটো ভোজ বনোৱা হয়, ভোজত আমি দালি খাওঁ। এইটোত দালি দিয়ে আমাক, দাইল খাবলৈ ব্যৱহাৰ কৰা হয়। আজিকালি অৱশ্যে প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে, কাৰণ কলগছৰ পৰিমাণ কম বা বনোৱা মানুহৰ অভাৱত এইবোৰ নহয়গৈ। তথাপিতো এইবাৰ ঘৰলৈ গৈ